এইটো সেইগৰাকী বিশেষ মানুহৰ ঘৰ, যিগৰাকী ব্যক্তিয়ে আমাৰ অসমৰ কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল। আৰু এই ভাগ সেইগৰাকী বিশেষ ব্যক্তিৰ সমাধিক্ষেত্ৰ, যিগৰাকী ব্যক্তিয়ে আমাৰ অসম গৌৰৱ এশিঙীয়া গড়ক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিছিল। হয় প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। আজি আমি আহিছোঁ ডক্টৰ ৰবীন বেনাৰ্জীৰ মিউজিয়ামলৈ। গোলাঘাটৰ যি শংকৰদেৱ উদ্যান আছে, সেই শংকৰদেৱ উদ্যানৰ সন্মুখতে আছে ৰবীন বেনাৰ্জীৰ বাসগৃহ। ডক্টৰ ৰবীন বেনাৰ্জী আছিল ইংৰাজ শাসনকালৰ এগৰাকী চিকিৎসক। তেখেতে কৰ্মসূত্ৰে আহিছিল অসমলৈ আহিলে তেখেতে অসমৰ যি সুন্দৰ পৰিৱেশ, সেই পৰিৱেশ দেখি তেখেতে অসমতে থাকিবলৈ ল'লে আৰু তেখেতে কৰ্মসূত্ৰে তেখেতে প্ৰথম আৰম্ভ কৰিছিল চাবুৱাৰ টি ষ্টেট। সেই সময়ত কিন্তু ইংৰাজৰ কথাই কৈ আছোঁ, ইংৰাজৰ সময়ত তেখেতে চাবুৱা টি ষ্টেটত তেখেতে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। আৰু চাবুৱাৰ পিছত তেখেতে আহিছিল গোলাঘাটলৈ। গোলাঘাটৰ তেখেতে এখন চাহ বাগিচাৰ 5টা কোম্পানীৰ তেখেতে মুখ্য চিকিৎসক হিচাপে তেখেতে কাম কৰিবলৈ আৰম্ভ কৰিছিল। আৰু তাৰ সমান্তৰালকৈ তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন কাম তেখেতে চাবলৈ আৰম্ভ কৰিছিল। আৰু 1952 চনৰ পৰা তেখেতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তথ্যচিত্ৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু সুদীৰ্ঘ 9 বছৰ কাল, অৰ্থাৎ 1952 চনৰ পৰা তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ কৰি জাৰ্মানীৰ বাৰ্লিন বিশ্ববিদ্যালয়ত অসমৰ কাজিৰঙাৰ যি তথ্যচিত্ৰ তেখেতে তাত প্ৰদৰ্শন কৰাইছিল, সেয়া আছিল 1961 চনৰ কথা। আৰু সেই সময়ৰ পৰাই অসমলৈ অসমৰ যি অসম গৌৰৱ গড় বা অসম গৌৰৱ কাজিৰঙা চাবলৈ বিশ্ব দৰবাৰৰ পৰা বিভিন্ন লোক অসমলৈ আহিছিল। আৰু তাৰ বাবে 1971 চনত তেখেতক ভাৰত চৰকাৰে প্ৰদান কৰিছিল পদ্মশ্ৰী সন্মান। ডক্টৰ ৰবীন বেনাৰ্জীয়ে তেখেতৰ যেতিয়া কৰ্মজীৱন সম্পন্ন হৈছিল, তেখেতে ব্ৰিটিছ চৰকাৰক তেখেতে অনুৰোধ জনাইছিল যে তেখেতৰ যি জীৱনকাল এই গোলাঘাট চহৰতে তেখেতে শেষ কৰিব বিচাৰিছিল। তাৰ বাবে তেখেতে ব্ৰিটিছ চৰকাৰক বিচাৰিছিল মাটি। আৰু সেই সময়তে ব্ৰিটিছ চৰকাৰে তেখেতক এই যি স্থান, এই স্থানত তেখেতক 14 বিঘা মাটি দিয়াৰ লগতে এটা সুন্দৰ তেখেতক বাসভৱন দিছিল। যি জীৱনকাল আছিল, বাকী থকা জীৱনকাল তেখেতে এই স্থানতে তেখেতে শেষ কৰিছিল। আৰু ৰবীন বেনাৰ্জীৰ বাসগৃহলৈ বা তেখেতৰ যি মিউজিয়ামলৈ সোমাই আহিলে দেখিব এখন খুব সুন্দৰ ইয়াত পাৰ্ক আছে। ইয়াতে আপোনালোকৰ সৰু সৰু যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে বা শিশু আছে, ইয়াত খুব ধুনীয়াকৈ তেওঁ আহি কিনে ইয়াত দিনটো খেলিব পাৰিব। আহক এতিয়া আমি ডক্টৰ ৰবীন বেনাৰ্জীৰ যি মিউজিয়াম তালৈ সোমাই যাওঁ ভিতৰলৈ। আৰু ইয়াৰ ভিতৰতনো কি কি আছে আমি আপোনালোকক দেখুৱাই যাম। সকলো বস্তু দেখুৱাব নোৱাৰোঁ, কাৰণ এইটো এটা মিউজিয়াম, আমি সকলো বস্তু দেখুৱাব নোৱাৰোঁ মিউজিয়ামৰ ভিতৰত। গতিকে আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম। দাদা নমস্কাৰ। এখন গাড়ী তেখেতৰ আছিল নেকি বাৰু? চাওক কিমান পুৰণা এখন এম্বেচাডৰ, একেবাৰে এখন কেতিয়া 1962 মডেল, ব্ৰিটিছ দিনৰ মডেল। এখন যদি আপুনি সোমাই আহে ভিতৰলৈ দেখিব, দীঘল কিন্তু দেই গাড়ীখন, বহুত দীঘল। আমি সোমাই যাম ভিতৰলৈ, সকলো বস্তু দেখাব নোৱাৰোঁ যিহেতু মিউজিয়াম হয়। যিমানখিনি পাৰোঁ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সকলো ৰুমত নোসোমাওঁ আমি, কাৰণ কিছুমান তেখেতৰ ৰুল থাকে, নিয়ম থাকে। আমি নিয়ম ভংগ যদি কৰিব নোৱাৰোঁ যিমান যি হ'লেও। এইটো কি হয় আছে? এইটো আপোনাৰ 16mm প্ৰজেক্টৰ। এইটো প্ৰজেক্টৰ। এইটো তেওঁ যদি আহে আপুনি দেখিব এতিয়াও কিন্তু ইয়াত ৰিল লাগি আছে। ৰিল লাগি আছে প্ৰজেক্টৰ যেতিয়া ৰিল লাগি, তেতিয়া দিনৰ ৰিল চাগে এয়া কিমান চনৰ হ'ব? 1961 1961 চনৰ প্ৰজেক্টৰ। আৰু এইটো হৈছে আপোনাৰ শ্লাইডিং প্ৰজেক্টৰ। মানে কি কৰে ইয়াত? এইটোত আপোনাৰ শ্লাইডত চিনেমাখিনি দেখাব পাৰে। এইটো চাগে বহুত পুৰণা হয়, বহুত পুৰণা এইটো আপোনাৰ। এইটো ইটালীৰ পৰা আনিছিলে তেখেতে। ইটালীৰ পৰা আনিছিলে। এইটো ইয়াত থৈ দিয়া আছে। আৰু এই দুটা হৈছে তেখেতৰ বুক ডাউন ইউজ কৰিছিলে তেখেতে, এক্সাৰচাইজ। আমি জিম যাওঁ, আমি সকলোৱে জিমত যাওঁ। জিমত আমি যিটো হেৰি কৰোঁ, বুক ডাউন মাৰোঁ। তেতিয়া দিনৰ বুক ডাউনৰ মেচিন এনেকুৱা আছিলে, কাঠৰ আছিলে চাগে। এইটো কাঠৰ, এইটো চাগে হেৰি পিতলৰ হয়। তেখেতে ইয়াত আছিলে, ইয়াত বুক ডাউন মেচিন আছিলে। এইটো এটা বস্তু মই দেখাম, আপুনি চাব। এইটো আপোনাৰ অৰ্ধচন্দ্ৰমা বুলি কয়। আপোনাৰ চকুটো চাব, মই এটা টানি দিম, নিজে নিজে মেল খাই যাব, তাৰপিছত আকৌ নিজে নিজে জাপ খাই যাব। এইটো চাব, ধুনীয়া এটা মিউজিকো দি আছে ভিতৰত। মিউজিক এটা দি আছে। চকুটো আস্তে আস্তে মেল খাই গৈ আছে আপোনাৰ। মেল খাই গৈ আছে। ওচৰত যদি আহে দেখিব মেল খাই গৈ আছে। বাৰু হ'ব এইটো। আৰু এইটো কাজিৰঙা টাইগাৰৰ স্কালটো। এইটো টাইগাৰৰ মূৰ, লাওফুলা বুলি ক'ব পাৰি। এইটো লাওফুলা ৰিয়েল। এইটো ৰিয়েল হয়। তেখেতে যিহেতু আছিলে, তেখেতে সেই তাতে কাজিৰঙাত তেখেতে আছিলে বহুত বছৰ। তেখেতে কাজিৰঙাখন ভাল পায়। তেখেতে সেই চিন স্বৰূপে এটা মূৰ লৈ আহিছিলে। এইটো হৈছে আপোনাৰ প্লান্ট ফচিল। এইটো 300 years million old, মানে এইটো অনুমান 300 বছৰ,
মিলিয়ন বছৰ 300 মিলিয়ন বছৰৰ এটা গছৰ এইটো কি বুলি জীৱাশ্ম 300 মিলিয়ন বছৰ চিন্তা কৰক 300 মিলিয়ন বছৰৰ গছৰ এটা জীৱাশ্ম ইয়াতে আছে আপোনালোকে আহি চাব পাৰিব আমি সকলো বস্তু নেদেখাওঁ কাৰণ আপোনাক কৈছো সকলো বস্তু দেখাব নোৱাৰো এইটো দেখুৱাইছো চিন্তা কৰক 300 মিলিয়ন বছৰ পুৰণি এটা গছৰ জীৱাশ্ম আপুনি যদি অকণ ওচৰলৈ আহে দেখাব পাৰিব এইটো হৈছে পদ্মশ্ৰী বঁটা পাইছিলে তেওঁ 1971 এয়াই হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ এটা বঁটা পদ্মশ্ৰী বঁটা 1931 চনত তেখেতক দিয়া হৈছিলে 1971 তেখেতক দিয়া হৈছিলে এইটোৱে সেইটো বঁটা পদ্মশ্ৰী বঁটা ভাৰত চৰকাৰৰ সবতকৈ সৰ্বোচ্চ বঁটা পদ্মশ্ৰী মেডেলটো এইটো আপোনাৰ ঘৰত থবৰ কাৰণে আৰু এইটো য'ত ত'ত যাওঁতে তেখেতে কোটত লগাই যায় আৰু এইটো হৈছে এয়া গৈছে আৰু এইখিনি এয়া আপোনাৰ বঁটা গ্ৰহণ কৰা সময়ত মানে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ সময়ত এয়া এটা পৰিৱেশ ফটো যদি ওচৰলৈ আহে ফটোখন ধুনীয়াকৈ দেখাব পাৰিব এয়া তেখেত এয়া হৈছে ডক্টৰ ৰবীন বেনাৰ্জী তেখেতে এয়া গ্ৰহণ কৰি আছে বঁটা পদ্মশ্ৰী বঁটা এয়া তেখেতে গৈছে আনিবৰ কাৰণে বঁটাভাগ এইটো হৈছে আপোনাৰ বাথটব এইটো ব্ৰিটিছৰ টাইমৰ বাথটব এইটো বাথটব কিমান পুৰণা হ'ব পাৰে বাৰু এইটো আপোনাৰ ব্ৰিটিছৰ দিনৰ আৰু ব্ৰিটিছৰ দিনৰ এটা বাথটব তেখেতে চাগে ইয়াতে চাগে তেখেতে গা ধুইছিলে তেখেতে এইটো ইউজ কৰিছিলে থৈ দিয়া আছে এইটো হৈছে আপোনাৰ বুদ্ধিষ্ট বেল আৰু এই আৰ্টখিনি তেখেতে নিজে কৰিছিলে ডক্টৰ আহে ওচৰত দেখিব কি ধুনীয়া তেখেতে আৰ্ট কৰিছিলে মই কৈছিলো আগতে তেখেতে খুব ধুনীয়াকৈ তেখেতে আঁকে তেখেতে দেখিছে কি ধুনীয়াকৈ বেলটোত আঁকিছিলে আচলতে এবাৰ হেৰি কওকচোন চাওঁ বাৰু মই এবাৰ বজাই দিছো বজাওকচোন বেলটো ইয়াত দুটা চাউণ্ড লাভ আপুনি চাব কি সকালৰ যি বেল বাহ কি সুন্দৰ আমি দেখাই আছো সমগ্ৰ পৰিৱেশ কিন্তু সকলো বস্তু নেদেখাওঁ আগতে কৈছো আপোনাৰ তেখেতে 28 ফুট দূৰৰ পৰা তুলিছিলে এটা বাঘৰ ফটো 28 মিটাৰ দূৰৰ পৰা তেখেতে এখন ফটো তেখেতে লৈছিল তেখেতৰ কিমান সাহস হ'ব লাগিব যে 28 মিটাৰ দূৰৰ পৰা এটা বাঘৰ ফটো লোৱাটো ইমান সহজ কথা নহয় এই ইগলৰ ফটোখন তেখেতে বৰফৰ মাজত 8 ঘণ্টা সময় ৱেইট কৰিছিলে এইখন ল'বৰ কাৰণে 8 ঘণ্টা মই তেখেতে ৰখি আছিলে বৰফৰ মাজত গ্ৰীণলেণ্ডত 8 ঘণ্টা সময় ৱেইট কৰি পেলাই তেওঁ 9খন ফটো ল'লে লৈ পেলাই আকৌ সেই 9খন ফটো তেওঁ গৈ পেলাই ডেনমাৰ্কৰ ৰজাক দিলে ডেনমাৰ্কৰ ৰজাই 9খনৰ ভিতৰত এই ফটোখন তেখেতক চিলেক্ট কৰি পেলাই প্ৰাইজ হিচাপে দিলে তেওঁ 8 ঘণ্টা সময় ৱেইট কৰিছিলে ফটোখন ল'বৰ কাৰণে বৰফৰ মাজত আহক ওচৰত দেখাব পাৰে ফটোখন এবাৰ আহক ওচৰত দেখুৱাই দিয়ক এইখন ফটো 8 ঘণ্টা সময় তেখেতে ৰখি আছিল এখন ফটো তুলিবৰ কাৰণে ইগলৰ ফটো এখন আৰু এটা বস্তু মই দেখিছো এইটো বস্তু খুব ধুনীয়া বস্তু আমি সাধাৰণতে আজিকালি ভিডিঅ'বোৰ আমি মোবাইলতে এডিটিং কৰোঁ কাইন মাষ্টাৰ হওক বা লেপটপত এডিটিং কৰোঁ সেইখিনি সময়ত তেখেতে যিবোৰ তেখেতে তথ্যচিত্ৰ বনাইছিল সেই তথ্যচিত্ৰসমূহ তেখেতে এই মেচিনটোত তেখেতে কি কয় এডিটিং কৰিছে এইটো আপোনাৰ এডিটিং মেচিন বুলি কয় এডিটিং মেচিন এইটো তেওঁ যিখিনি তথ্যচিত্ৰ বনাইছিলে এইটোতে এডিট কৰিছিলে ওচৰলৈ যদি আহে আপুনি দেখাব পাৰিব মই পুনৰবাৰ কৈছো আমি আজিকালি ভিডিঅ' কৰিলে আমি ক'ত এডিটিং কৰোঁ আমাৰ নিজৰ মোবাইলতে হৈ যায় সেই সময় ব্ৰিটিছ যেতিয়া শাসনকাল চলি আছিল সেই সময়ত যিবোৰ তেওঁ আচলতে মানে চিনেমা বনাই বা ভিডিঅ' বনাই তেখেতে এইটো মেচিনত তেখেতে সেই ভিডিঅ'বোৰ তেখেতে চিনেমাবোৰ তেখেতে ইয়াতে কি এডিটিং কৰিছিল এইটো এটা মেচিন হয় এডিটিং কৰা মেচিন এইটো কিমান পুৰণি হ'ব পাৰে এইটো 61ৰ আগৰ বস্তু হয় এইটো হৈছে আপোনাৰ গছৰ শিপাৰ পৰা কাটিছিলে তেখেতে এইটো বেলি ডেন্সাৰ বুলি কয় নিজে কাটি পেলাই তেওঁ মানে সজাইছিলে ইয়াত বনাইছিলে এইটো কিন্তু ইয়াৰ এটা কাহিনী আছে কিন্তু কাহিনীটো মই ইমান সহজকে নকওঁ যেতিয়া ইয়াত ৰাইজসকল চাবলৈ আহিব তেতিয়া মই এই কাহিনীটো কৈ দিম কি কাহিনী আছে আৰু এটা মই বস্তু দেখুৱাব বিচাৰিম আচলতে মই দেখুৱাব বিচাৰিছো কি তেখেতে এটা দল লৈছিলে বা এটা তেখেতে পুতলা লৈছিলে আৰু সেই পুতলা তেখেতে ইয়াত খুব সুন্দৰকৈ থৈছে সজাই কিনে তেখেতৰ এইটো চখ হয় তেখেতে যিখন দেশলৈ যায় সেইখন দেশৰ পৰা তেখেতে এটা লৈ আহে পুতলা আৰু সেই পুতলাবোৰ এনেকে তেখেতে সজাই থৈ দিয়ে কি ধুনীয়াকৈ ইয়াত চক এখন ৱালত বিভিন্ন ধৰণৰ পুতলা ইয়াত সজাই থোৱা আছে বিষয়ে ক'বলৈ কওঁ আপুনি কিমানখিনি কথা গম পায় মই তেখেতৰ বিষয়ে মই তেখেতৰ লগত 1996ৰ পৰাই আছিলোঁ তেখেত প্ৰকৃতিক প্ৰেমী আছিলে প্ৰকৃতিক খুব ভাল পাইছিলে তেখেতে আৰু আমাক তেখেতে কৈছিলে তোমালোকে এজোপা গছ কটাৰ আগত 7টা গছ পুলি ৰুই ল'বা তাৰপিছতে এজোপা গছ কাটিবা আৰু প্ৰকৃতি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ আৰু তেওঁ চিফ মেডিকেল অফিচাৰ আছিলে টি গাৰ্ডেনৰ ব্ৰিটিছৰ টাইমত প্ৰথম আছিলে তেওঁ আপোনাৰ ডিব্ৰুগড় চাবুৱাত
তাৰ পৰা তেওঁক ট্ৰেন্সফাৰ কৰিলে বোকাখাত নাহৰজানৰ পৰা লাষ্ট আমাৰ গোলাঘাট। ইয়াতে তেওঁ ৰিটায়াৰ হৈ পেলাই আস্তে আস্তে দেশ বিদেশৰ কালেকশ্যন কৰি কিছু মিউজিয়ামৰ সামগ্ৰী গোটালে। আৰু কিছু তেখেতৰ গ্লাছ পেইণ্টিং আছে, কিছু ফটোগ্ৰাফী আছে, মানে বহুত দেশ বিদেশৰ বস্তু আছে। যদি ৰাইজসকল চাবলৈ আহে ইয়াত বহুত ধৰণৰ বস্তু দেখিবলৈ পাব। আৰু গোটেই এভলিউশ্যন প্ৰচেছটো আছে, পৃথিৱীৰ জন্মৰ পৰা ধৰি গোটেইখিনি আছে। আৰু তেখেতৰ গ্লাছ পেইণ্টিং আছে, নাগালেণ্ডৰ কিছুমান এটা নাগালেণ্ডৰ হেডান্তাৰ বাস্কেট এটা আছে আপোনাৰ, মানে মানে ধেৰ বহু অসংখ্য বস্তু মানে ধৰক যোনে আহে সি মানে চাব আপ্লুত পাব। আপ্লুত হৈ যাব। আৰু তেখেতৰ ডকুমেণ্টাৰী আছে, আমি ডকুমেণ্টাৰী দেখাওঁ। তো তেখেতৰ আমি যিখিনি ডকুমেণ্টাৰী আছে ডকুমেণ্টাৰীখিনি এই অডিটৰ ৰুমটোতে দেখাওঁ। দেখা মানে কি চিষ্টেমত দেখুৱা? এইটো চিষ্টেম মানে ধৰক স্কুল কলেজৰ ল'ৰা ছোৱালী আহে, যদি আমাৰ লগত আগদিনাখনিয়ে কণ্টেক্ট কৰে আমি তেতিয়া 2খন ফিল্ম দেখাওঁ। আমি সামান্য কিবা এটা মাচুল লওঁ আৰু ইয়াত মেইনটেনেঞ্চৰ কাৰণে দেখুৱাওঁ আমি ডকুমেণ্টাৰী। যদি কোনোবাই মিটিং চিটিং কৰে এই হলটো বিচাৰে আমি এইটো দিওঁ মিটিং কৰিবৰ কাৰণে। মানে খুব ধুনীয়া সুবিধা আছে, ধুনীয়া সুবিধা আছে। আপোনাৰ এয়াৰ কণ্ডিশ্যন সুবিধা আছে কমপ্লিট। আৰু 50জন কেপাচিটি মানে আমাৰ হলটো কৰিব পাৰিব। ডক্টৰ ৰবীন বেনাৰ্জীক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত তেখেতৰ যি ভূমি আছিল সেয়া গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় আৰু গোলাঘাটৰ যি ডক্টৰ্ছ ক্লাব তেওঁলোকক দান দি গৈছিল। আৰু তেওঁ অলপ মাটি তেওঁ নিজৰ নাম ৰাখিছিল। আৰু সেইখিনি ঠাইতে এতিয়া তেখেতৰ যি মিউজিয়াম, যি ডক্টৰ ৰবীন বেনাৰ্জী মিউজিয়াম, সেই ঠাইখিনিতে আছে। গতিকে প্ৰিয় দৰ্শক, আজি আমি ক'বলৈ বিচাৰোঁ যে অসমৰ এশিঙীয়া গঁড় বা অসম গৌৰৱ এশিঙীয়া গঁড় বা অসমৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেয়া বিশ্ব দৰবাৰত যোনে চিনাকি কৰাই দিছিল সেয়াই আছিল ডক্টৰ ৰবীন বেনাৰ্জী। আৰু ডক্টৰ ৰবীন বেনাৰ্জীৰ বাসগৃহটো আছে গোলাঘাটত। আমি প্ৰথমে আপোনাক ক'লোৱে যে ক'ত আছে গৃহটো, সেয়া হৈছে যি শংকৰদেৱ উদ্যান, সেই শংকৰদেৱ উদ্যানৰ সন্মুখতে আছে ডক্টৰ ৰবীন বেনাৰ্জীৰ বাসগৃহ। কিন্তু এটা কথা আপোনালোকক ক'বলৈ পাই অতি দুখিত যে ৰবীন বেনাৰ্জীৰ যি মিউজিয়াম আছে ইয়াত আচলতে ইয়াত খুব কম লোক আহে বা খুব কম লোকে গম পায় তেখেতৰ যি মিউজিয়াম। আমি ভাবোঁ যে বন্ধৰ দিনত আপোনালোকৰ কণ শিশুসকলক যেতিয়া আপোনালোকে বাহিৰলৈ ফুৰাবলৈ লৈ যায় সেই স্থানবোৰত ফুৰাবলৈ নিয়াতকৈ আপোনালোকে এই ঠাইলৈ আনিব লাগে। ইয়াত খুব ধুনীয়া এখন পাৰ্কো আছে বা ইয়াত ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীক খেলিব পৰাকৈ ধুনীয়া এখন উদ্যানো আছে। আৰু ইয়াত যি মিউজিয়াম আছে আচলতে সেই মিউজিয়ামত আপোনালোকৰ কণ শিশুসকলক লৈ আহিব লাগে। কাৰণ সেই শিশুসকল যদি মানে আমি ক'ব বিচাৰিছোঁ যে 60-70 দশকৰ বা 80-90 দশকৰ যিসকল লোক সেইসকল লোকে ডক্টৰ ৰবীন বেনাৰ্জী চিনি পায় বা ডক্টৰ ৰবীন বেনাৰ্জীৰ সান্নিধ্য পাইছিল। কিন্তু এটা যুগ যেতিয়া শেষ হ'ল সেইসকল এতিয়া যি প্ৰজন্ম সেই প্ৰজন্ম হয়তো এটা সময়ত পাহৰি যাব যে ডক্টৰ ৰবীন বেনাৰ্জী কোন আছিল। গতিকে আমি কওঁ যে আপোনালোকৰ যিসকল কণ শিশু আছে আচলতে ইয়ালৈ লৈ আহিব লাগে, তেওঁলোকক আচলতে ডক্টৰ ৰবীন বেনাৰ্জীৰ যি মিউজিয়াম ইয়ালৈ আনিব লাগে। আৰু ডক্টৰ ৰবীন বেনাৰ্জীৰ যি মানে কথা তেওঁলোকক আচলতে ক'ব লাগে। আৰু লগতে আমি ক'ব বিচাৰোঁ যে বিদ্যালয়সমূহত আমি দেখোঁ যে শিক্ষামূলক ভ্ৰমণৰ কৰাবলৈ আপোনালোকে আচলতে দূৰ দূৰণিলৈ নিয়ে। আমি ক'ব বিচাৰিছোঁ যে বিদ্যালয়সমূহৰ শিক্ষকসকলেও এই যি শিক্ষামূলক ভ্ৰমণ আচলতে ইয়ালৈ আনিব পাৰে। ইয়াত আচলতে দেখুৱাব পাৰে যে ইয়াত মানে ইয়াৰ যি মিউজিয়ামটো দেখুৱাব পাৰে বা ডক্টৰ ৰবীন বেনাৰ্জীৰ বিষয়ে আপোনালোকে সৰু ল'ৰা ছোৱালীবোৰক বা আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আচলতে কোৱাটো খুব জৰুৰী। কাৰণ এটা সময় আহিব হয়তো সকলোৱে পাহৰি যাব ডক্টৰ ৰবীন বেনাৰ্জী আচলতে কোন আছিল বা ডক্টৰ ৰবীন বেনাৰ্জীৰ অসম গৌৰৱ কাজিৰঙাক তেখেতে কিদৰে বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল এয়া হয়তো সকলোৱে পাহৰি যাব। গতিকে এবাৰ হ'লেও আপোনালোকে আহক। আজি আমাৰ অনুষ্ঠানটো প্ৰিয় দৰ্শক ইয়াতে সামৰণি মাৰিছোঁ। বিদায়।